Dear students, আজি মই তোমালোক সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা টপিকটো হৈছে ভইচ চেঞ্জ, এক্টিভৰ পৰা পেছিভলৈ। গতিকে আমি পোনে পোনে কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তোমালোকে দেখিছা চেঞ্জ ইনটু পেছিভ ভইচ আৰু তাৰ তলত 5টাকৈ চেণ্টেন্স দিয়া আছে আৰু আটাইকেইটা চেণ্টেন্স এক্টিভ ভইচত আছে। গতিকে মই চেণ্টেন্স কেইটা এবাৰ পঢ়ি দিব বিচাৰিছোঁ। Number 1, they built us a new house. 2, Jen handed me the plate. 3, they are installing the computer system. 4, someone sold the car to Peter. 5, they describe the situation to me. ঠিক আছে, আমি ফাৰ্ষ্টলৈ আহিছোঁ। They built us a new house. এনচাৰটো হৈছে we were built a new house by them. ওপৰ আমি চেণ্টেন্সটোলৈ যদি যাওঁ তাত দেখিম us আৰু a new house দুটা অবজেক্ট আছে আৰু they built, they to subject, built হৈছে builder past tense form. গতিকে subject plus verb in past tense যদি থাকে তেতিয়া আমি জানো যে চেণ্টেন্সটো সিম্পল পাষ্ট টেন্সত থাকে। গতিকে আমি তলৰ যিটো পেছিভ ভইচ আমি লিখিছোঁ সেইটো সিম্পল পাষ্ট টেন্সতে লিখিব লাগিব। কিন্তু আমি ইয়াত কি হ'ব লাগিব, ইয়াত আমি দেখিছোঁ যে ইয়াত দুটা অবজেক্ট আছে। অবজেক্টৰ আমি ফাৰ্ষ্ট অবজেক্টটো আমি লিখিব লাগিব। ফাৰ্ষ্ট অবজেক্ট আমি লিখিছোঁ বা ছেকেণ্ড অবজেক্টটো লিখিও কৰিব পৰা যায়, তথাপিতো আমি ইয়াত ফাৰ্ষ্টটো লিখিছোঁ। আছটো ইয়াত যিটো হৈ আছে সেইটো যেতিয়া ছাবজেক্ট হিচাপে হৈছে তেতিয়া আছটো উই হৈ গৈছে। আৰু সিম্পল পাষ্ট টেন্সত পেছিভত ছাবজেক্টৰ পাছত ৱাজ অব্লিক ৱেৰ যিকোনো এটা হয়, উইৰ পাছত ৱেৰ হয়, সেইকাৰণে আমি ৱেৰ লিখিছোঁ। আৰু বিল্ড যিটো ভাৰ্ব আছে সেইটো পাষ্ট পাৰ্টিচিপল লিখিছোঁ। ওপৰৰ কিন্তু বিল্ডটো সিম্পল পাষ্ট টেন্সত আছে, ইয়াত কিন্তু বিল্ডটো পাষ্ট পাৰ্টিচিপলত আছে, মানে বিল্ড মনত ৰাখিব লাগিব। গতিকে ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত আছে। তাৰপিছত এ নিউ হাউচ ওপৰত যিটো অবজেক্টটো আছিলে, দ্বিতীয় অবজেক্ট আছিলে, সেই দ্বিতীয় অবজেক্টটো আমি এ নিউ হাউচটো আমি বহাই দিলোঁ। আৰু বাই ডেম ওপৰত যিটো ডেটো ছাবজেক্ট হৈ আছিলে সেইটো বাই ডেম যেতিয়া আমি লিখিছোঁ তেতিয়া এইটো অবজেক্ট হৈ গৈছে। ইয়াৰ অৰ্থটো হৈছে তেওঁলোকে আমাক এটা নতুন ঘৰ সাজি দিছিলে। আৰু পেছিভত হৈছে তেওঁলোকৰ দ্বাৰা আমাক এটা নতুন ঘৰ সজাই দিয়া হৈছিলে। আমি ইয়াৰ পিছৰটোলৈ আহিছোঁ। জেন হেণ্ডেড মি দ্য প্লেট। এনচাৰটো হৈছে আই ৱাজ হেণ্ডেড দ্য প্লেট বাই জেন। ওপৰ যদি আমি চেণ্টেন্সৰ ষ্ট্ৰাকচাৰটো যদি চাওঁ, জেনটো হৈছে ছাবজেক্ট আৰু হেণ্ডেডটো হৈছে ভাৰ্ব আৰু ই পাষ্ট টেন্সত আছে, মানে হেণ্ডৰ পাষ্ট টেন্স ফৰ্মটো হৈছে হেণ্ডেড, মানে জেন হেণ্ডেড মিটো ইয়াত অবজেক্ট হৈ আছে আৰু দ্য প্লেটটো দ্বিতীয় অবজেক্ট হৈ আছে। মিটো অবজেক্ট ফাৰ্ষ্ট অবজেক্ট আৰু দ্য প্লেটটো ছেকেণ্ড অবজেক্ট হৈ আছে। আৰু ইয়াত টেন্সটো কি হৈ আছে, জেন ছাবজেক্ট, হেণ্ডেড মানে ভাৰ্ব ইন পাষ্ট টেন্স, গতিকে এইটো কি হৈ আছে, চিম্পল পাষ্ট টেন্সত হৈ আছে। সেইকাৰণে আমি পেছিভত কি ল'বলগীয়া হৈছে, মিটো ফাৰ্ষ্ট অবজেক্ট যিটো আছে সেইটো ছাবজেক্ট হিচাপে ল'লোঁ, আই হ'ল। আৰু এইটো আমি গম পাইছোঁ যে চিম্পল পাষ্ট টেন্সত আছে, মানে জেন হেণ্ডেড চিম্পল পাষ্ট টেন্সত আছে। গতিকে সেইকাৰণে আমি লিখিছোঁ ছাবজেক্ট আই লিখিছোঁ, ৱাজ অব্লিক ৱেৰ তাৰ পৰা আমি ৱাজটো লৈছোঁ, আই ৱাজ হেণ্ডেড। ইয়াত যিটো হেণ্ডেড যিটো হৈ আছে হেণ্ডেড পাষ্ট পাৰ্টিচিপল ইউজ কৰিছোঁ, মানে ছাবজেক্ট প্লাছ ৱাজ অব্লিক ৱেৰ প্লাছ প্ৰিন্সিপাল ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল হৈ আছে। গতিকে এইটো এটা হৈছে পেছিভৰ ষ্ট্ৰাকচাৰ চিম্পল পাষ্ট টেন্সত। ইয়াৰ পিছত আমি কি লিখিছোঁ, দ্য প্লেট ওপৰতো যিটো দ্বিতীয় যিটো অবজেক্ট আছিলে সেই অবজেক্টটো আমি বহাই দিছোঁ, দ্য প্লেট। আৰু বাই জেন আমি লিখিছোঁ। বাই জেনটো হৈছে ওপৰত যিটো জেনটো হৈ আছে ছাবজেক্ট হৈ আছে, ইয়াত কিন্তু জেনটো অবজেক্ট হৈ আছে। ইয়াৰ অৰ্থটো হৈছে জেনে মোক প্লেটখন আগবঢ়াই দিছিলে, হাতে দিছিলে। পেছিভত হৈছে জেনৰ দ্বাৰা মোক প্লেটখন হাতে দিয়া হৈছিলে বা হাতত দিয়া হৈছিলে। ইয়াৰ পিছৰটোলৈ আহিছোঁ, দে আৰ ইনষ্টলিং দ্য কম্পিউটাৰ ছিষ্টেম। এনচাৰটো হৈছে দ্য কম্পিউটাৰ ছিষ্টেম ইজ বিং ইনষ্টল বাই ডেম। ওপৰ আমি যদি চেণ্টেন্সটোলৈ যদি যাওঁ, দে আৰ ইনষ্টলিং, দে টু ছাবজেক্ট, আৰটো আহিছে ইজ এম আৰ, তাৰ পৰা আৰ আহিছে। আৰু ইনষ্টল যিটো ভাৰ্ব তাৰ আইএনজি ফৰ্মটো হৈছে। গতিকে ছাবজেক্ট প্লাছ ইজ এম আৰ প্লাছ
প্ৰিন্সিপাল ভাৰ্ব প্লাছ ING তেতিয়া যদি থাকে সেই ষ্ট্ৰাকচাৰটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ হয় গতিকে ইয়াত আমি গম পালোঁ ছাবজেক্ট দে হৈ আছে আনইনষ্টলিংটো ভাৰ্ব হৈ আছে আৰু দ্য কম্পিউটাৰ ছিষ্টেমটো অবজেক্ট হৈ আছে গতিকে দ্য কম্পিউটাৰ ছিষ্টেমটো আমি পেছিভত যেতিয়া লিখিছোঁ সেইটো ছাবজেক্ট হৈ গৈছে দ্য কম্পিউটাৰ ছিষ্টেম ইজ বিংটো আমি কিয় লিখিলোঁ কাৰণ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে প্ৰেজেণ্ট কণ্টিনিউৱাছত থাকিলে চেণ্টেন্স এটা আমি পেছিভত কেনেকৈ লিখিবলগীয়া হয় ছাবজেক্ট প্লাছ ইজ অব্লিক এম অব্লিক আৰ প্লাছ বিইং প্লাছ প্ৰিন্সিপাল ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল তেনেদৰে লিখা হয় গতিকে সেইকাৰণে আমি লিখিছোঁ দ্য কম্পিউটাৰ ছিষ্টেম ইজ বিং কাৰণ কম্পিউটাৰ ছিষ্টেম এটা বস্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইকাৰণে আমি ইয়াৰ পাছত ইজ এটা লিখিছোঁ ইজ বিইং ইনষ্টল ইয়াতে যিটো ওপৰত যিটো ইনষ্টলটো ING হৈ আছিলে আমি ইয়াত ইনষ্টলটো ই ডি এটা লিখিবলগীয়া হৈছে কাৰণ ইনষ্টল ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল হৈছে ইনষ্টলড গতিকে হৈছে দ্য কম্পিউটাৰ ছিষ্টেম ইজ বিইং ইনষ্টলড বাই ডেম ওপৰত যিটো ডে হৈ আছিলে ডেটো ছাবজেক্ট আছিলে আৰু ইয়াত আমি যেতিয়া লিখিছোঁ বাই ডেম হৈ গৈছে বাই ডেম হোৱাৰ কাৰণে ডেমটো অবজেক্ট হৈ গৈছে ওপৰৰ চেন্টেন্সটোৰ অৰ্থ এনেকুৱা ধৰণৰ সিহঁতে কম্পিউটাৰ ছিষ্টেমটো ইনষ্টল কৰি আছে মানে ষ্টাৰ্ট কৰি আছে মানে ফাংচন কৰিবলৈ আৰম্ভ কৰিব গোটেই ছেটআপটো কৰি আছে আৰু তাৰ পাছত ইয়াত আমি যিটো পেছিভত লিখিছোঁ তাৰ অৰ্থ এনেকুৱা হ'ব দ্য কম্পিউটাৰ ছিষ্টেম ইজ বিং ইনষ্টল বাই ডেম মানে সিহঁতৰ দ্বাৰা কম্পিউটাৰ ছিষ্টেমটো ইনষ্টল কৰা হৈ আছে মানে ঠিক ঠাক কৰা হৈ আছে অলপ পাছত কম্পিউটাৰ ছিষ্টেমটো চালু হ'ব ইয়াৰ পিছৰটোলৈ আহিছোঁ someone sold the car to Peter এনচাৰটো হৈছে the car was sold to Peter ইয়াত কোনো বাই someoneটো লিখা নাই কাৰণ someoneটো ইয়াত যিটো ছাবজেক্ট হৈ আছে ছাবজেক্টটো সিমান গুৰুত্ব দিয়া নাই সেইকাৰণে আমি পেছিভত তাক অবজেক্ট হিচাপে পুনৰ ৰিপিট কৰা নাই আচ্ছা আমি চাওঁ someone to subject sold মানে চেল ভাৰ্বটো পাষ্ট টেন্স হৈ আছে গতিকে ভাৰ্ব ইন পাষ্ট টেন্স আছে আগত ছাবজেক্ট এটা আছে গতিকে আমি জানিম যে সেই চেণ্টেন্সটো চিম্পল পাষ্ট টেন্সত আছে গতিকে someone subject sold to verb the carটো অবজেক্ট হৈ আছে আৰু টু পিটাৰটো এইফালে অবজেক্ট হৈ আছে গতিকে আমি ফাৰ্ষ্ট যিটো অবজেক্ট আছে দ্য কাৰটো আমি সেই দ্য কাৰটো আমি লৈছোঁ দ্য কাৰ ৱাজ চ'ল্ড মানে পেছিভত আমি অলৰেডি আমি কৈ আহিছোঁ ছাবজেক্ট থাকে চিম্পল পাষ্ট টেন্সত প্ৰথমতে ছাবজেক্ট হয় তাৰপিছত ৱাজ অব্লিক ৱেৰ আহে আৰু তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হয় ইয়াত যিটো চেলটো হৈছে চেলটো ইয়াত চ'ল্ড হৈ আছে দ্য কাৰ ৱাজ চ'ল্ড টু পিটাৰটো আমি পিছত লিখি দিছোঁ গতিকে আমি কি পালোঁ চ'লটো হৈছে চেলৰ পাষ্ট পাৰ্টিচিপল সেইটো মনত ৰাখিব লাগিব চেল চ'ল ওপৰত কিন্তু চ'লটো পাষ্ট টেন্সত আছে ইয়াত কিন্তু চ'লটো পেছিভত কি হৈ আছে পাষ্ট পাৰ্টিচিপলত আছে গতিকে ওপৰৰ যিটো বাক্য আছিলে চেণ্টেন্স আছিল তাৰ মিনিংটো এনেকুৱা ধৰণৰ someone sold the car to Peter কোনোবা এজনে পিটাৰক গাড়ীখন বিক্ৰী কৰিলে আৰু পেছিভত আমি যেতিয়া লিখিছোঁ দ্য কাৰ ৱাজ চ'ল্ড টু পিটাৰ ইয়াৰ অৰ্থটো হৈছে গাড়ীখন পিটাৰক বিক্ৰী কৰা হৈছিলে কাৰোবাৰ দ্বাৰাটো আমি আৰু লিখোৱা নাই কাৰণ এইটো বাই চমনটো আমি ইয়াত লিখিব নালাগে ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে আমি ইয়াৰ পিছৰটোলৈ আৰু শেষৰটোলৈ আহিছোঁ দে ডিছক্ৰাইব দ্য চিটুৱেশ্যন টু মি এনচাৰটো হৈছে দ্য চিটুৱেশ্যন ৱাজ ডিছক্ৰাইব টু মি ইয়াত আমি ঠিক তেনেদৰে আমি টেন্সটো চাব লাগিব দে ছাবজেক্ট হৈ আছে ডিছক্ৰাইবড মানে ডিছক্ৰাইব ভাৰ্বটো পাষ্ট টেন্সত আছে গতিকে ছাবজেক্ট প্লাছ ভাৰ্ব ইন পাষ্ট টেন্স থাকিলে চেণ্টেন্সটো কিহত থাকে চিম্পল পাষ্ট টেন্সত থাকে গতিকে আমি গম পালোঁ দে ছাবজেক্ট ডিছক্ৰাইব ভাৰ্ব আৰু দ্য চিটুৱেশ্যন যিটো হৈ আছে দ্য চিটুৱেশ্যনটো অবজেক্ট গতিকে আমি ইয়াত কি লিখিছোঁ যিটো দ্য চিটুৱেশ্যনটো অবজেক্ট হৈ আছিলে সেই দ্য চিটুৱেশ্যনৰ ছাবজেক্ট হিচাপে লিখিছোঁ দ্য চিটুৱেশ্যন ৱাজ ডিছক্ৰাইব টু মি দ্য চিটুৱেশ্যন ছাবজেক্ট হৈ আছে তাৰপিছত ৱাজ অব্লিক ৱেৰ তাৰ পৰা আহিছে ৱাজ কাৰণ চিটুৱেশ্যনটো তাৰ পৰা ছিংগুলাৰ নম্বৰ দ্য চিটুৱেশ্যন ৱাজ ডিছক্ৰাইবড ইয়াত যিটো ডেছক্ৰাইব হৈছে পাষ্ট পাৰ্টিচিপল হৈছে ডেছক্ৰাইবৰ পাষ্ট টেন্সটো হৈছে DESCRIBED আৰু পাষ্ট পাৰ্টিচিপলটো একেটাই DESCRIBED গতিকে দ্য চিটুৱেশ্যন ৱাজ ডিছক্ৰাইব টু মি ওপৰৰ চেণ্টেন্সটোৰ অৰ্থ এনেকুৱা ধৰণৰ সিহঁতে মোক চিটুৱেশ্যনটো পৰিস্থিতিটো বুজাই দিছিলে বা বৰ্ণনা কৰি দিছিলে আৰু তাৰ পাছত যিটো আমি লিখিছোঁ পেছিভ যিটো লিখিছোঁ তাৰ অৰ্থটো এনেকুৱা ধৰণৰ হৈছে মোক চিটুৱেশ্যনটো বুজাই দিয়া হৈছিলে
এইটো বাই দেমটো ইয়াত আমি লিখা নাই। কোনোবাই লিখিলেও কিন্তু ভুল নহয়, তথাপি আমি ইয়াত নিলিখোঁ, কাৰণ দে বুলি যিটো দেখুৱাইছে ইমান স্পেচিফিকেলি বস্তুটো দেখুওৱা নাই, বা ইমান ইণ্টাৰেষ্ট দি বা ইমান ইম্পৰ্টেঞ্চ দি বস্তুটো কোৱা নাই। সেইকাৰণে বাই দেমটোৰ পিছত আমি নিলিখিলেও হ'ব। গতিকে আমি এতিয়া কি পালোঁ? এক্টিভত আছিলে দে ডেছক্ৰাইব দ্য চিটুৱেশ্যন টু মি, আৰু পেচিভত হৈছে দ্য চিটুৱেশ্যন ৱাজ ডেছক্ৰাইব টু মি। ঠিক আছে, আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। ভিডিঅ'টো লাইক কৰিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, আৰু এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ অল।